তো হেল্ল' গাইজ ৱেলকাম টু আৱাৰ চেনেল। কি কৰি আছে আপোনালোকে? তো এতিয়া মই মামা ঘৰত যাব ওলাইছোঁ আৰু অকণমান ফপৰাটো ধুনীয়া কৰি লৈছোঁ। মোৰ ইমান ধুনীয়া নে দেখিবলৈ মৰম লাগি গৈছে, গম পাইছেনে? আৰু ধুনীয়াকৈ গৈ আছোঁ। এইবাৰ বগৰী এটাও খাবলৈ নাপালোঁ। ওচৰৰ ল'ৰা ছোৱালী সোপাই একদম মকাই খালে। ধুনীয়াকৈ গৈ আছোঁ আৰু তো এতিয়া গৈ পালোঁহি বাছ। তো গাইজ আপোনালোকে কি কৰি আছে? মই এতিয়া ফাৰ্ষ্ট ব্লগ বনাইছোঁ। আপোনালোকে লাইক এটা মাৰি দিব, ছাবস্ক্ৰাইব এটাও মানে ঠাচকৈ মাৰি দিব। আৰু মামা ঘৰত গৈ পামগৈ আৰু এতিয়া অকণমান দেৰি আছে বাৰু। তো ধুনীয়াকৈ এতিয়া গৈ আছোঁ জানেনে মোক আৰু মোৰ মানে একদম মাথাটো বিষাই আছে কালিৰ পৰা। তো একদম ধুনীয়াকৈ একদম নজৰ নালাগিবলৈ মোক একদম টিকা এটা লগাই লৈছে। ইমান বেছি ধুনীয়া নহয়, কি ক'ম আৰু। মায়ে আগে গৈ আছে, মই পিছে গৈ আছোঁ। আমাৰ এবাৰ ৰাস্তাটো ক'বচোন মামাক বনাই দিবলৈ, মানে বহুত বেছি ধূলি হৈ গৈছে যাৰ বাবে মোৰ স্কিনটো একদম বেয়া হৈ গৈছে মানে। এইফালে আমাৰ মাছ নোলোৱাই হ'ল পাতে। তো ধুনীয়াকৈ গৈ আছোঁ, সেয়া মা কথা পাতিবলৈ লাগিলে আৰু মই ধুনীয়াকৈ আগতে দৌৰি নুনী গুটি খাবলৈ দৌৰি গৈছোঁ। মই নুনী পাগলা। তো নুনী গুটি খাবলৈ দৌৰি আহি গ'লোঁ আৰু এতিয়া ধুনীয়াকৈ ছিঙি পুটি খালোঁ। ধুনীয়াকৈ খাই লৈছে দেই, ৰ'ব। ধুনীয়াকৈ কেঁচাই হৈ আছে, মায়ে মোক গালি পাৰি আছে, কিন্তু মই খামেই। তো এতিয়া ধুনীয়াকৈ চোবাই গৈ আছোঁ। আজি অকণমান ষ্টাইল কৰিছোঁ গাইছ, অকণমান এটিটিউড দেখুৱাবলৈ পঠাই নি কেনেকৈ লাগিছে গাইছ মোৰ। তো এতিয়া খোজকাঢ়ি গৈ আছোঁ। এতিয়া মামা ঘৰত গৈ আছোঁ। মামা ঘৰত গৈ নোপোৱাগৈ হ'লোঁ নহয়। এতিয়া মাক ধুনীয়াকৈ মৰমত ধৰি লৈছোঁ। মায়ে কৈছে এইবোৰ আঁতৰাই দিলোঁ বাৰু। এতিয়া গৈ থাকোঁ। আইতা এজনী পিছফালে ওলাই গ'ল বাৰু। তো এতিয়া পালোঁগৈ নামঘৰটো। কৃষ্ণ কৰি ল'ব অকণমান সংস্কাৰী হ'ব লাগিব দিয়কচোন। তো এতিয়া মামা ঘৰ গৈ পামগৈ। তো আজিৰ কাৰণে বাই বাই।